উৰিষ্যাৰ বালাচৰত সংঘটিত হল চলিত শতিকাৰ সবাতোকৈ ভয়ংকৰ ৰেল দুৰ্ঘটনাটো। তিনিখনকৈ ৰেলৰ সংঘৰ্ষত ৩০০ শতাধিক ২৬১ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৯০০ৰো অধিক। উল্লেখযোগ্য যে ভাৰতৰ ৰেল ইতিহাসত সংঘটিত হৈছে আন এক কেইবাটাও শিহৰণকাৰী দুৰ্ঘটনা। ১৯৮১ চনৰ জুনত প্ৰচণ্ড ঘূৰ্ণীৰ খুন্দাত বিহাৰৰ বাগমতী নদীত পৰিছিল এখন যাত্ৰীবাহী ৰেল। দুৰ্ঘটনাটোত নদীত উটি গৈছিল কেইবাটাও যাত্ৰীবাহী ডবা। পৰিণতিত মৃত্যু হৈছিল প্ৰায় ৮০০ যাত্ৰীৰ। ১৯৮১ চনৰ দুৰ্ঘটনাটোক বিশ্বৰ দ্বিতীয় ভয়ংকৰ ৰেল দুৰ্ঘটনা হিচাপে চিহ্নিত কৰা হৈছে। ১৯৮৮ চনৰ জুলাইত কেৰেলাৰ পেৰুমানত সংঘটিত হৈছিল আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। লাইনচ্যুত হৈ পেকমান দলঙৰ পৰা আস্তামুখী হ্ৰদত পৰিছিল এখন ৰেল। এই দুৰ্ঘটনাত নিহত হৈছিল প্ৰায় ১০৮ গৰাকী যাত্ৰী। এপিনে ১৯৯৫ চনত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত ৰেল দুৰ্ঘটনাত মৃত্যু হৈছিল প্ৰায় ৩৫০ জন যাত্ৰীৰ। মাজনিশা ভয়ংকৰ সংঘৰ্ষ হৈছিল দুখন ৰেলৰ মাজত। ৰৈ থকা কালিন্দী এক্সপ্ৰেছত পিছফালৰ পৰা খুন্দা মাৰিছিল পুৰুষোত্তম এক্সপ্ৰেছে। ১৯৯৯ চনৰ আগষ্ট মাহত পশ্চিমবংগৰ গাইখাল ষ্টেচনত সংঘটিত হৈছিল ভয়াৱহ ৰেল দুৰ্ঘটনা। গাইখালত সংঘৰ্ষ হৈছিল অৱধ আছাম এক্সপ্ৰেছ আৰু ব্ৰহ্মপুত্ৰ মেইলৰ মাজত এক সংঘৰ্ষ। এই দুৰ্ঘটনাত ৩০ শতাধিক লোক নিহত হোৱাৰ লগতে আহত হৈছিল ২ সহস্ৰাধিক লোক। ২০০৫ চনৰ অক্টোবৰত অন্ধ্ৰপ্ৰদেশৰ ভেলুগুণ্ডাত লাইনচ্যুত হৈছিল আন এখন যাত্ৰীবাহী ৰেল। লাইনচ্যুত হৈছিল ১৫টাকৈ ডবা, পৰিছিল প্ৰবল বানত। দুৰ্ঘটনাটোত মৃত্যু হৈছিল শতাধিক যাত্ৰীৰ, আহত হৈছিল ৯২ গৰাকী যাত্ৰী। ২০১১ চনৰ জুলাইত উত্তৰ প্ৰদেশৰ ফতেহপুৰত লাইনচ্যুত হৈছিল হাওৰা কালকা মেইল। মালৱানত সংঘটিত হৈছিল দুৰ্ঘটনাটোত মৃত্যু হৈছিল প্ৰায় ৭০ জন যাত্ৰীৰ। ২০১৬ চনৰ নৱেম্বৰত কানপুৰত সংঘটিত হৈছিল আন এক ৰেল দুৰ্ঘটনা। এইটো দুৰ্ঘটনাত মৃত্যু হৈছিল ১৫০ জন যাত্ৰীৰ। ২০১৭ চনৰ জানুৱাৰীত অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছিল আন এক ৰেল দুৰ্ঘটনা আৰু সেইটো দুৰ্ঘটনাত মৃত্যু হৈছিল ৪১ জন যাত্ৰীৰ। ২০১৮ চনৰ অক্টোবৰত অমৃতসৰত ৰেল দুৰ্ঘটনাত মৃত্যু হৈছিল প্ৰায় ৬৯ জন যাত্ৰীৰ। ৰেলৱে ট্ৰেকৰ মাজত দশেৰাৰ বাবে সমবেত হৈছিল সহস্ৰাধিক লোক। এই সময়তেই অহা ৰেলে খুন্দিওৱাত আহত হয় প্ৰায় ৬৯ গৰাকী যাত্ৰী। এয়া কিছু বছৰ পূৰ্বৰ ভাৰতবৰ্ষত সংঘটিত কেইটামান ভয়াৱহ ৰেল দুৰ্ঘটনাৰ কিছু উদাহৰণ আমি দাঙি ধৰিলোঁ।